Hello students, আজি তোমালোকৰ trigonometry exercise 8.4 second part to আৰম্ভ কৰিম। Second part টোত মই তোমালোকক কৈছিল যে question number 5 ত যেকেটা proof কৰিব লগা question আছে হেকেটা কৰিম। তো proof কৰিব লগা questionত ইয়াতে যদি question number 5 ৰ 1 টো চাও 1 টোত আমাক দিছে cosec theta minus cot theta whole square equal to 1 minus cos theta by 1 plus cos theta প্ৰথমতে এৰেকুৱা কোৱেশ্চন তোমালোকৰ এটা এক্সামত আহিবই এইটো ভেৰি ইম্পৰ্টেন্ট বুলি লিখি থব পাৰা এনেকুৱা কোৱেশ্চন এটা এক্সামত আহিবই মানে এই কোৱেশ্চনটো আমি যেনেদৰে কৰিম হেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত এটা আহিবই আৰু হেনেকুৱা কোৱেশ্চন এক্সামত 2-3 মাৰ্কৰ এটা আহিবই এইটো ইম্পৰ্টেন্ট কৰি থৈ দিয়া লগতে এইটো কাৰো কেনেকৈ ক'ব পাৰে মই হেতুকো কৈ দিম আমাক কোৱেশ্চনটো দিছে কি দিছে cosec theta minus cot theta আমাক দিছে আমি এক্সাৰসাইজ কৰি আছো 8.4 question number 5 or 1 2 cosec theta minus cot theta whole square equal to 1 minus cos theta 1 minus cos theta by 1 plus cos theta এটো আমাক প্রুফ কৰিছে আমাক প্রুফ কৰিছে যে এটো কৰিলে আমি এটো যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিবা কেতিয়াবা ইয়াতে হোল স্কয়াৰ থাকিব বা কেতিয়াবা ইয়াত ৰুট ওভাৰ থাকি ইয়াৰে স্কয়াৰটো না থাকিব যেতিয়া এনেকুৱা কোৱেশ্চন দেখিবা ইয়াতে এই যে বাই হৈ থকাটো জিফালে থাকে হেতুকে লবা মই এটো ফালৰ পৰা এটো আনসাৰ উলাব পাৰো কিন্তু এইটো ফালৰ পৰা যেতিয়া কৰিম আমাৰ বেছি সহজ হৈ যায় তো আমি ইয়াতে কি লম রাইট হ্যান্ড সাইড লম রাইট হ্যান্ড সাইডত আমি কি পাম 1 minus cos theta by 1 plus cos theta এটুক মই ৰেশনালাইজ কৰিম ৰেশনালাইজ জানা তোমালোকে ৰেশনালাইজত আমি কি কৰো ক্লাস 9 ত পাইছিলা যেতিয়া আমাৰ প্লাস থকা বস্তুটাকে আমি তাক মাইনাস থকা বস্তু লগত ইনটু কৰি দিও হয় তো ওপৰত কি হ'ব 1 minus cos theta into 1 minus cos theta যেহেতু মাইনাস ইনটু কৰিছো তো ওপৰত মাইনাস ইনটু কৰিব লাগিব তো তলত তো a plus b into a minus b টাইপ হৈছে that is 1 square minus cos square theta উপৰত 1 minus cos theta और 1 minus cos theta मिली पेलाई किमान होबो 1 minus cos theta whole square होबो that is 1 square minus cos square theta किमान होबो 1 minus cos square theta ওপৰত 1 minus cos theta whole square এনেকে কৰি ৰাখিবা এটো whole square ভাঙাৰ প্ৰয়োজন নাই তলত 1 minus cos square theta আমি ফৰ্মুলা এটা আছিল আমাৰ তাত কি ফৰ্মুলা আছিল sin square theta plus cos square theta equal to 1 তো যদি cos square theta তো ইফালে পঠাই দিও কি হয় 1 minus cos square theta মানে দিতা কি হ'ব sin square theta হ'ব যাৰ পৰা আমি পাইছিলো sin square theta equal to 1 minus cos square theta তো 1 minus cos square theta মই কি লিখিলো sin square theta লিখিলো by 1 minus cos theta whole square এটা মই এটুক এনেকে লিখিব পাৰিম নে চোৱাচোন তোমালোকে 1 minus cos theta by sin theta whole square বুলি যেহেতু ইয়াতো স্কয়ার আছে মই গোটে কেটাকে বাহিৰত হোল স্কয়ার লিখি দিলু এতিয়া নেক্সট মই এটু কেনেকে লিখিব পাৰো নে সোয়াসু 1 minus sin theta minus cos theta by sin theta whole square বুলি পাৰো লিখিব তো এটু বাস এলসিএম তো ভাগি দিছো এবাৰ 1 ৰ লগত এবাৰ cos ৰ লগত দিছো 1 minus sin মানে আমাৰ কি হয় cosec theta cos minus cos by sin মানে কি হয় আমাৰ sorry sin by cos মানে 10 cos by sin মানে আমাৰ কি হয় cot theta আৰু বাহিৰত কি আছিল হোল স্কয়ার এইটোৱে পালুনে যেটো উলিয়াব দিছিলে তো আমাৰ হৈ গল LHS therefore cosec theta minus cot theta whole square equal to 1 minus cos theta 1 plus cos theta equal to proved এইটো আমাৰ proved হৈ গল হয় ঠিক আছে তো এইটো কোৱেশ্চনত যেতিয়া এনেকুৱা ধৰণৰ খেন দেখিবা এইখিনিক লৈ কৰিবা এইখিন যদি LHS ত থাকে LHS লৈ কৰিবা আৰু যদি RHS ত থাকে RHS লৈ কৰিবা এই কোৱেশ্চনটো কাৰো এটা বেলেগ ধৰণেও দিয়ে মই হেতু দেখাই দিও সপোজ ধৰি লোৱা যদি এই কোৱেশ্চনটো কেনেকৈ দিয়ে কিবা যে root over 1 minus cos theta 1 plus cos theta equal to আমাক প্রুফ কৰিব দিয়ে cosec theta minus cot theta বুলি হয় এইটো এক্সট্রা বুলি তোমালোকে লিখি লব পাৰা
এক্সট্ৰা কুৱেশ্যনছ বুলি লিখি ল'ব পাৰা এনেকৈও তোমালোকক এই কুৱেশ্যনটো দিয়ে এইটো তোমালোকে আগতে কি কৰি লোৱা লিখি লোৱা আগতে এইটোক পজ কৰি লিখি লোৱা তাৰ এই এক্সট্ৰা কুৱেশ্যনটো তোমালোকে লিখি লোৱা মোৰ মতে তোমালোকে পজ কৰি এতিয়া এই কুৱেশ্যনটো লিখি ল'লা আৰু লিখি লোৱাৰ পিছত এই এক্সট্ৰা কুৱেশ্যনটোকো লিখিছা যদি এই কুৱেশ্যনটো এনেকৈ দিয়ে তেনেহ'লে আমি ইয়াতে কি লিখিম আমি ইয়াতে LHS লিখিম LHS লিখিম ৰুট অভাৰ নিলিখোঁ বাকীখিনি কৰি যাম কৰি 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 একদম লাষ্ট লাইন এইটো পাম তাৰপিছত চবতে ৰুট অভাৰ বহাই দিয়াচোন চবতে ৰুট অভাৰ বহাই দিয়া সব লাইন যিমান লাইন আমি পাইছিলোঁ চবতে ৰুট অভাৰ বহাই দিয়া এই লাষ্ট লাইনটোতো ৰুট অভাৰ বহাই দিয়া এই লাষ্ট লাইনটোত ৰুট অভাৰ বহাই দিলে আমি কিমান পাম কছেক থিটা মাইনাছ কট থিটা পামনে হোল স্কুৱাৰটো গুচি যাব যিহেতু ৰুট অভাৰ আছে হোল স্কুৱাৰটো গুচি যাব তো হোল স্কুৱাৰটো গুচি গ'লে আমি এইটোৱে পাম ন এইটোৱে পাই যাম ন হয় হয় দেয়াৰফৰ এইটো আমি প্ৰুফড তো এনেকুৱা কুৱেশ্যন তোমালোকৰ এই যিটো অলপ আগতে এনেকুৱাকৈ আছিলে অলপ আগতে যিটো এইটো কুৱেশ্যন আছিলে সেই কুৱেশ্যনটোত তোমালোকক এনেকৈও দিব পাৰে আৰু এনেকৈ দিলে আমি নৰ্মেলিয়ে কৰি যাম পিছত ৰুট অভাৰ দি পেলাই লাষ্টত এনচাৰটো তেনেকৈ পাই যাম ইয়াতে এনেকুৱা এটা কুৱেশ্যন আছে তোমালোকৰ কুৱেশ্যন নম্বৰ আই থিংক 5 or 6 আছিল নেকি হা 5 or 6টো এইটো তোমালোকে ট্ৰাই কৰিবা ট্ৰাই কৰি পেলাই মোক দিবা আৰু মই এইটোৰ সলিউশন মোৰ ফেসবুক পেজটোত বা তোমালোকৰ গ্ৰুপত মই পঠাই দিম তথাপিও তোমালোকে কৰি পেলাই আগতে মোক জনাবা যে এইটো কৰিব পাৰিছা নাই সেম টেকনিকত এইটোক যেনেকৈ কৰিলোঁ যেনেকৈ আগতে ৰেচনেলাইজ কৰিছোঁ তাৰপিছত গৈ পেলাই লাষ্টত ৰুট অভাৰটো বহাই দিছোঁ সেনেকৈ কৰিবা এইটোৰ এনসাৰ নিশ্চয় তোমালোকৰ আহি ওকে এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো কৰিম কুৱেশ্যন নম্বৰ 2টোত আমাক কি দিছে cos a by 1 plus sin a 5022 cos a by 1 plus sin a तारे पिछत माजत आसे plus 1 plus sin a plus 1 plus sin a by cos a equal to आमार पुलिया बॉडी से 2 sec a 2 sec a तो याते आमार कथा तो हल कि आमी याते LHS लबो लागिबो कारण RHS ओपर एटु उलवा सम्भव নহয় तो এইটোত আমাৰ কি আছে আমাৰ আছে cos a 1 plus sin a plus 1 plus sin a by cos a LCM যদি আমি লও কিমান পাম 1 পাই plus sin a by into cos a তো যেহেতু ইয়াতে 1 plus sin a আছে তো cos a তো ইয়াতে ইনটু হ'ব তো কিমান হ'ব cos a into cos a বা যিহে আমি ডাইৰেক্টলি cos square a বুলি লিখিব পাৰো ঠিক তৰে যেহেতু ইয়াতে cos আছে তো 1 plus sin a ইয়াতে ইনটু হ'ব 1 plus sin a লগত কি ইনটু হ'ব আৰু ইয়াৰ পৰা 1 plus sin a ইনটু হ'ব মানে 1 plus sin a হোল স্কয়াৰ হ'ব নেক্সট a2 এনেকৈ ৰাখক 1 plus sin a into cos a ওপৰত যদি কৰো এটো কি আছে cos square a plus এটুক যদি হোল স্কয়াৰ কৰা 1 plus sin square a plus 2 into 1 into sin a that is 2 sin a square plus b square plus 2ab तो এতিয়া যদি আমি চাও ইয়াতে আমাৰ কি আছে cos square a plus sin square a plus 1 plus 2 sin a আৰু তলত আছে 1 plus sin a cos a cos square a plus sin square a আমাৰ কিমান হয় 1 হয় বাই ফৰ্মুলা plus 1 plus 2 sin a by 1 plus sin a into cos a ওপৰত 1 plus 1 কি হ'ব 2 plus 2 sin a by তলত 1 plus sin a cos a এতিয়া এইটো কিয়াতে ফৰ্মুলাটো তোমালোকে গম পাইছা আমি কি ফৰ্মুলা ইউজ কৰিছো since sin square a বা a ঠাইত থিটা লিখিব পাৰা cos square theta equal to 1 এইটো ফৰ্মুলা ইউজ কৰিছো আমি তো এতিয়া এই লাইনটোৰ পিছত আমি এই দুটাৰ পৰা 2 কমন লব পাৰো 2 যদি কমন লও আমি কি পাম 1 plus sin a by তলত থাকিল 1 plus sin a into cos a 1 plus sin a 1 plus sin a কাটি গলে আমাৰ কি হল 2 by cos a 2 by cos a টুক মই 2 into 1 by cos a লিখিব পাৰো 1 by cos a মানে কি sec a মানে 2 sec a পালো equal to RHS হয় তাৰ মানে আমাৰ এটো প্রুফড হৈ গল যে এইখিনি ইকুয়াল টু এইখিনি ঠিক আছে
মই প্ৰথমতে এলচিয়াম লৈছোঁ এলচিয়াম লৈ পেলাই যিহেতু এইটো আৰু এইটো ইনটু হ'ব ইয়াতে এইটো আছে যদি কষ্টটো ইয়াতে আহিব কষ্ট ইনটু কষ্ট কষ্ট স্কুৱেৰ হ'ব কষ্ট যিহেতু আছে 1 প্লাছ চাইন এ ইফালে ইনটু হ'ব 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ 1 প্লাছ চাইন এ হোল স্কুৱেৰ হ'ব হোল স্কুৱেৰ ফৰ্মুলাত ভাঙিছোঁ তাত কষ্ট স্কুৱেৰ আৰু চাইন স্কুৱেৰ কাষত লিখিছোঁ কষ্ট স্কুৱেৰ প্লাছ চাইন স্কুৱেৰ কিমান হয় 1 হয় ইয়াতে অলৰেডি 1 আছিল 1 প্লাছ 1 2 হ'ল 2 চাইন এ 2 কমন ল'লোঁ 1 প্লাছ চাইন এ তলত কাটি যায় 2 বাই কছ এ 2 বাই কছ এ তোক মই 2 ইনটু 1 বাই কছ এ লিখিব পাৰোঁ 1 বাই কছ এ মানে কি 1 বাই কছ এ মানে কি হয় সেকে হয় মানে সেকটো কছৰ উল্টা তো সেকে বহাই দিলোঁ তো 2 থাকিল 2 সেকে যিটো আমাক উলিয়াব দিছিলে তো আমি আৰু উলিয়ালোঁ তো এইটোক লিখি লোৱা আমি নেক্সট তাৰপিছত কুৱেশ্যন নম্বৰ 3 ফালে আগবাঢ়িম এতিয়া আমি আহিম কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 আমাক কি দিছে 1 by 1 minus cot theta plus cot theta by 1 minus tan theta equal to 1 plus sec theta cosec theta তো আমাক দিছে tan theta by 1 minus cot theta plus cot theta 1 minus tan theta equal to আমাক proof কৰিব দিছে 1 plus sec theta cosec theta 1 plus sec theta cosec theta okay তো এইটোত আমি LHS লও LHS যদি লও LHS ত কি আছে আমাৰ tan theta 1 minus cot theta plus cot theta 1 minus tan theta এইটোত যদি আমি চাও tan টুক আমি sin cos লৈকে কনভার্ট কৰিব পাৰিম cot টো পাৰিম tan মানে মই লিখিব পাৰিম sin theta by cos theta 1 minus cot ত লিখিব পাৰিম cos theta by sin theta ঠিক তেনে cot ত লিখিব পাৰিম মই cos theta by sin theta 1 minus sin theta by cos theta ইয়াতে তোমাৰ ওপৰতো sin theta cos theta সেমে থাকিব তলত আহিব এলসিএম কিমান হ'ব sin theta 1 minus cos theta প্লাস ওপৰত cos theta sin theta সেম থাকিব
তলত আহিব এলচিএম cos থিটা যাৰ কাৰণে হ'ব cos থিটা মাইনাছ sin থিটা সৰি ইয়াতে sin থিটা মাইনাছ cos থিটা sin থিটা মাইনাছ cos থিটা এতিয়া যদি আমি নেক্সট চাওঁ নেক্সট আমাৰ কিমান হ'ব sin থিটা বাই cos থিটা ইনটু sin থিটা ইনটু sin থিটা মাইনাছ cos থিটা প্লাছ ইয়াতে যদি চাওঁ ইয়াতে আমি দেখিম cos থিটা বাই sin থিটা ইনটু cos থিটা ইনটু cos থিটা মাইনাছ sin থিটা তো ইয়াতে আমি পাম sin স্কোয়াৰ থিটা বাই cos থিটা ইনটু sin থিটা মাইনাছ cos থিটা প্লাছ ওপৰত পাম cos স্কোয়াৰ থিটা sin থিটা cos থিটা মাইনাছ sin থিটা এতিয়া ইয়াতে এটা সৰু ট্ৰিক কৰিব লাগিব ইয়াতে sin মাইনাছ cos আছে ইয়াতে cos মাইনাছ sin আছে ট্ৰিকটো হ'ল এইটো যে মই ইয়াতেও sin মাইনাছ cos কৰিলে মোৰ অলপ সুবিধা হয় মই কি কৰিম চোৱা cos থিটা মাইনাছ sin থিটা আছে এইটোক মই যদি সাইনটো আগত লিখিলোঁ প্লাছ cos থিটা হয় যদি মাইনাছটো কমন লওঁ কি হ'ব sin থিটা মাইনাছ cos থিটা হ'ব হয় এইখিনি তোমালোকে লিখি লোৱা এইখিনি লিখি লোৱাৰ লগে লগে যদি ইয়াতে মাইনাছ আহে মানে এই মাইনাছটো ওপৰত লিখিব পাৰিম মানে মোৰ কি হ'ব sin থিটা বাই cos থিটা sin থিটা মাইনাছ cos থিটা মাইনাছ sorry এটা স্কয়ার cos স্কয়ার থিটা বাই sin থিটা ইনটু sin থিটা মাইনাছ cos থিটা হল তো এইখিনিৰ পিছত এতিয়া চোৱা আমাৰ এই দুটা বস্তু একে হৈ গ'ল এই দুটা বস্তু একে কৰিলোঁ নহ'লে উল্টা পুল্টা হৈ আছিলে সেইটোক মই ঠিক কৰি এনেকৈ ল'লোঁ তো এতিয়া যদি এলচিএম লওঁ cos থিটা sin থিটা ইনটু হ'ব বাকী এই দুটা সেম আছে তো এলচিএম ল'লে তলত আহিব sin থিটা cos থিটা ইনটু sin থিটা মাইনাছ cos থিটা হয় তো এতিয়া যেহেতু ইয়াতে cos থিটা sin থিটা আছিল sin এটা ইয়াতে ইনটু হ'ব আৰু ইয়াতে cos এটা ইনটু মানে ইয়াতে cos থিটা sin থিটা মাইনাছ এইটো আছিল তো ইয়াতে sin এটা এক্সট্ৰাকৈ আহিব তো sin থিটা ইনটু দিছ sin কিউব থিটা হ'ব হয় মাইনাছ ইয়াতে হ'ব cos কিউব থিটা তো এতিয়া যদি আমি চাওঁ এইখিনি ছেকেণ্ড পইণ্ট এতিয়া আমাৰ চোৱা এতিয়া আমাৰ এটা ফৰ্মুলা আছিলে এইটো তোমালোকে এই ফৰ্মুলাটো ক্লাছ কি বুলি কয় ক্লাছ এইটো তোমালোকে হেৰিত পাইছা আহা এইটোক সাইন মাইনাছ নালাগে এনেকৈ কৰিব ঠিক আছে হৈ যাব এনেকৈ কৰিও তো এইটো ফৰ্মুলা তোমালোকে পাইছা ক্লাছ 9ত a কিউব মাইনাছ b কিউব ইকুৱেল টু a মাইনাছ b তাৰে পিছত a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ ab হয় বা a স্কয়াৰ প্লাছ ab প্লাছ b স্কয়াৰ তো sin কিউব cos কিউব হলে কিমান হ'ব sin থিটা মাইনাছ cos থিটা ডাঙৰ ব্ৰেকেট a স্কয়াৰ মানে sin স্কয়াৰ থিটা প্লাছ b স্কয়াৰ মানে cos স্কয়াৰ থিটা প্লাছ sin থিটা cos থিটা হয় তলত আছে sin থিটা cos থিটা ইনটু sin থিটা মাইনাছ cos থিটা sin থিটা মাইনাছ cos থিটা sin থিটা মাইনাছ cos থিটা গুচি গ'ল ওপৰত sin স্কয়াৰ cos স্কয়াৰ 1 প্লাছ sin থিটা cos থিটা বাই sin থিটা cos থিটা তো এইটুক যদি এতিয়া মই ভাঙি দিওঁ মই কি পাম 1 বাই sin থিটা cos থিটা প্লাছ sin থিটা cos থিটা বাই sin থিটা cos থিটা sin থিটা cos থিটা sin থিটা cos থিটা কাটি যাব ইয়াৰে এইবাৰ এনসাৰটো মই একেবাৰে ওপৰত লিখিছোঁ হা নালাগে দিয়া নালাগে মানে এই লাইনটো আহি পেলাই মই ক'ত লিখোঁ
ক'ত লিখো ইয়াতে লিখো বাৰু ইয়াতে মই ফৰ্মুলাটো ইয়াতে কৰি দিছোঁ a cube minus b cube equal to a minus b a square plus b square plus ab তো ইয়াতে মই কি পাম ইয়াতে মই পাম এইটোৰ পিছত দে এইটোৰ পিছত ইয়াতে কি পাম মই পাম 1 by sin theta cos theta plus 1 by sin theta আৰু 1 by cos theta 1 by sin theta মানে কি হয় cosec theta 1 by cos theta মানে কি হয় sec theta plus 1 হেইটোৱে আমাক উলিয়াব দিছিলে তেৰিকা হেইটোৱে আমাক উলিয়াব দিছিলে তো আমি পাই গলো 1 plus cosec theta sec theta হয় 1 টো আগত লিখি দিলো that is equal to rh as তো আমাৰ এটো প্রুফ হৈ গল পজ কৰি প্লাই এটো লিখি লোৱা তাৰ আমি নেক্সট কুৱেশ্যনটোত যাম question number 4 Next আমি যাম question number 4 to যেটো আমাক দিছে 1 plus sec a by sec a equal to sin square a by 1 minus cos square a আমাক দিছে 1 plus 1 plus sec a by sec a equal to কি দিছে আমাক sin square a by 1 minus cos a sin square a by 1 minus cos a এতিয়া কথাটো হল এইটোত আমি কেনেকৈ কৰিম এইটোত আমাক এটা হিন্ট দি দিছে কৈছে যে আমি দুটা LHS বা সেপাৰেট কে কৰিম আৰু RHS বা সেপাৰেট কে কৰিম যদি LHS আৰু RHS আমি সেপাৰেট কে কৰো তেনে হলে কি হ'ব চাই লও তো প্ৰথমতে LHS কৰো LHS কৰিলে আমাৰ কি হ'ব 1 plus sec a by sec a ইয়াতে আমাৰ আৰু বেলেগ কৰিব পৰা নাই আমি কেৱল LCM টো ভাঙি চাম sec a by sec a sec a কাটি গলে 1 এটো হ'ব 1 by sec a plus এটো হ'ব 1 by sec a আমাৰ কি হয় cos a plus 1 মানে এটোৰ পৰা আমি এইখিনি পালো এবাৰ আমি RHS টো কৰি চাম RHS টো আমি দেখিছো sin square a by 1 minus cos a এতিয়া আমি ইয়াতে ফাইনাল আনসার cosত পাইছো তো ইয়াতেও ফাইনাল আনসার cosত পাব লাগিব দ্যাট মিন্স আমি sin টু cos লৈকে নিব লাগিব আমাৰ ফৰ্মুলা কি আছিল sin square a plus cos square a equal to 1 that is sin square a equal to 1 minus cos square a that is 1 minus cos square a by 1 minus cos a 1 minus cos square a মানে 1 minus cos square a মানে এটো হয় নে 1 square minus cos square a মানে a square minus b square মানে 1 plus cos a 1 minus cos a হয় মই এটো লিখিব পাৰো 1 plus cos a into 1 minus cos a that is তলত আহিল 1 minus তলত অলৰেডি 1 minus cos a আছে 1 minus cos a 1 minus cos a কাটি গল কিমান হ'ব 1 plus cos a এটো ইয়াতো একে আহিছিলে 1 to ইফাল দাও প্লাস দেখো প্রবলেম নাই that is equal to LHS therefore 1 plus sec a by sec a equal to sin square a by 1 minus cos a হয় এটো প্রুফড হৈ গল আমাৰ হয় কিবা অসুবিধা তো মোৰ মতে থাকিব না লাগে এটো পজ কৰি লোৱা তাত আমি নেক্সট কোৱেশ্চন নম্বৰ 5 লৈ যাম
এবাৰ আমি কৰিম কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত আমাক কি দিছে cos a minus sin a plus 1 cos a plus sin a minus 1 equal to cos a plus cot a মানে আমাক দিছে cos a plus পাউৰি গল নহয় কি আছিল minus sin a sorry minus sin a plus 1 by cos a plus sin a I think minus 1 yes equal to cosec a plus cot a equal to cosec a plus cot a প্ৰথমতে তো এই কুৱেশ্যনটো তোমালোকে অলপ ভালদৰে চাবা কাৰণ এইটো এটা ইউনিক টাইপ কুৱেশ্যন আৰু এই কুৱেশ্যনটো এক্সামত আহে এই কুৱেশ্যনটো এক্সামত আহে তো ভালদৰে চাই লোৱা সলিউশনত মই লৈছো LHS LHSত মই কি পাইছো মই পাইছো cos a minus sin a plus 1 cos a minus sin a minus 1 এইটোত প্ৰথমটো আমি সবকে sin এৰে ডিভাইড কৰিম মানে cos a by sin a minus sin a by sin a plus 1 by sin a ঠিক তেনে তলৰ কেইটাকো ডিভাইড কৰিম cos a by sin a minus sin a by sin a minus 1 by sorry this is I think plus আছে নেকি মাজৰটো হা ইয়াতে প্লাস আছিল প্লাস oh sorry this is plus 1 by sin a dividing all by sin a লিখি দিবা dividing all by sin a ঠিক আছে তো এতিয়া আমি পাম কি cos a by sin a it is cot a sin a কাটি গলে -1 plus cosec a by cos by sin it is cot a plus 1 minus cosec a এতিয়া এটা কাম কৰা আমি cosec আৰু cotৰ মাজত যেটো ৰিলেশন আছে সেই ৰিলেশনটো লৈকে যাও আমাৰ কি আছিল cot square a equal to 1 plus cot square a equal to sorry cosec square a equal to মই লিখিলো cosec square a equal to 1 plus cot square a তো মই যদি ইয়াৰ পৰা 1 টোৰ ভ্যালু লও তেনেহলে কি হ'ব cosec square a minus cot square a equal to 1 এই ফৰ্মুলাটো মই ইয়াতে 1 ৰ ঠাইত ব্যৱহাৰ কৰিম তো প্ৰথমতে তো মোৰ কি হ'ব cot a plus cosec a to separate কৰি ললো -1 ঠিক তো ইয়াতো cot a minus cosec a plus 1 to separate কৰি ললো নেক্সট মই কি কৰিম cot a plus cosec a minus এইখিনিত ঠাইত মই কি লিখিম হেইটো লিখিম কি লিখিম cosec square a minus cot square a ঠিক তনে ইয়াতেও cot a minus cosec a plus cosec square a minus cot square a ঠিক আছে ইয়ালৈকে এতিয়া আমাৰ কি আহিব এতিয়া আমাৰ আহিব আমি এই যেটো cosec square a minus cot square a এইটুক মই এনেকে লিখিব পাৰো নে cosec a plus cot a into cosec a minus cot a বুলি নিশ্চয় লিখিব পাৰো a square মানে a plus b into a minus b কৰি পেলাই তো ইয়াতে মই এইটুক কি লিখিম প্ৰথমতে আছে cot a plus cosec a minus ডাঙৰ ব্ৰেকেট দিম ভিতৰত লিখিম cosec a plus cot a cosec a minus cot a হল ডাঙৰ ব্ৰেকেট নিদিলে একো অসুবিধা নাই তথাপি দি দিলো আৰু ঠিক আছে বাই তলতো আহিব cot a minus cosec a by plus ডাঙৰ ব্ৰেকেট দিছো cosec a plus cot a and cosec a minus
cot a ইয়ালৈকে হৈ গ'ল নেক্সট ওয়াই ইয়াতে মই এইটো কমন ল'ব পাৰো আৰু ইয়াতে মই এইটো কমন ল'ব পাৰো আৰু ইয়াতে মই এইটো কমন ল'ব পাৰো মই যদি cot a plus cosec a কমন লওঁ তেনেহলে ইয়াতে থাকি যাব 1 আৰু ইয়াতে থাকি যাব 1 minus cosec a plus cot a হয় ঠিক তেনেদৰে ইয়াতে যদি মই cot a plus a থাকিব দিছে ন তো কনস্ট্যান্ট এতিয়া এটা কথা কৰি দিও ইয়াতে আমি এইটুক চেঞ্জ নকৰো এইটো এনেকৈ থাকক নহলে মানে ওপৰত আহি যাব এনসাৰটো এতিয়া এইটো এনেকৈ থাকক তলত ওপৰটোক চেঞ্জ কৰিছো তলৰটো এনেকৈ থাকক তলৰটোত আমি কি কৰিছো cot a minus cosec a plus 1a হৈ থাকক এইটোতো আমি একো চেঞ্জ মানে এইটোত আমি একো চেঞ্জ নকৰো এইটো কি হৈ থাকিব এইটো cot a minus cosec a plus 1 এইটো এনেকৈ থাকক হা তো এতিয়া cot a minus cosec a plus 1 ঠিক আছে তো এতিয়া वन टू बार पास हाँ नो नो इते आम प्लस तो कमन लैसिलो तो इते माइनस तो थकिब न तो इतना जदि मैं इतना ब्रेकेट जो भर खुली दिव मैं कि पाम cot a प्लस cosec a ब्रेकेट जो भर खुली दिव 1 माइनस cosec a प्लस cot a और तलत कि हम cot a माइनस cosec a प्लस 1 ऊपर जो तुम भालदरे एरेंज करा cot a प्लस cosec a एंड এইটুক যদি ভালদৰে এৰেঞ্জ কৰা cot a minus cosec a plus 1 পাবা আৰু তলত আছে cot a plus not plus minus cosec a plus 1 এইটো আৰু এইটো একেই হ'ল নে এইটো কাটি দিয়া আমি কি পালো আমি পালো cot a plus cosec a which is equal to RHS proved হৈ গ'ল এইটোৰ পৰা এইটো উলিয়াব দিছিলে এইটোৰ পৰা কৰিলো আমি এইটো পালো এইটো প্ৰথমতে আমি কি কৰিছো সবকে সাইনেৰে ডিভাইড কৰিছো এইটো পাইছো 1 টু বেলেগকে লিখি লৈছো এই 1 ৰ ঠাইত আমি এইটো বহাইছো 1 ৰ ঠাইত cosec স্কয়াৰ মাইনাস cot স্কয়াৰ বহাইছো এবাৰ এইটোৰ ঠাইত a + b * a - b কৰি ওপৰত বহাইছো তাৰছত এইটোৰ পৰা মই যেহেতু ইয়াতে cot a plus cosec আছে ইয়াতেও cot a plus cosec আছে কমন লৈছো কমন লোৱা ললি ইয়াতে থাকিল 1 আর বাকি ইয়াতে মাইনাস থাকি গল যেহেতু মাইনাস আছিল এই ব্র্যাকেট দি মাইনাস লিখিছো যেতিয়া ব্র্যাকেটটো খুলি দিম তেতিয়া এইটো মাইনাস হৈ যাব এইটো প্লাস হৈ যাব এৰেঞ্জ কৰিছো cot 2 plus cosec 2 minus 1 2 ফালে তো তলৰটো লগত মিলে কাটি গল তো এইটো থাকিলে বাস এইটো তোমালোকে পজ কৰি লব পাৰা ওকে এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 টো যদি চাও কোৱেশ্চন নম্বৰ 8 টো আমাক কি দিছে আমাক দিছে কোৱেশ্চন নম্বৰ 8 নহয় সৰি কোৱেশ্চন নম্বৰ 7 আমাক তাত দিছে sin θ minus 2 sin square θ by 2 সৰি sin θ minus 2 sin cube θ সৰি কোৱেশ্চন নম্বৰ 7 টো যদি আমি চাও আমি দেখিছো যে তাত কি আছে sin θ minus 2 sin cube θ by 2 cos cube θ minus cos θ equal to tan θ বুলি আমাক প্রুফ কৰিব দিছে তো আমি প্ৰথমতে ইয়াৰে LHS লৈ লম LHS ত আমি দেখিছো ইয়াতে কি আছে sin θ minus 2 sin cube θ by 2 cos cube θ minus cos θ হয় তো এতিয়া আমাক উলিয়াব লাগে tan θ ইয়াতে যদি ওপৰত চাও আমি দেখিম sin কমন লব পাৰো sin θ যদি কমন লও ইয়াতে থাকিব ইয়াতে 1 হৈ যাব ইয়াৰ পৰা এটা sin গুছি গলে 2 sin square θ ইয়াতে cos কমন লব পাৰিম তেতিয়া ইয়াতে থাকিব 2 cos square θ minus 1
sin θ by cos θ equal to tan θ হয় মানে আমি যদি এইখিনি ক্যান্সেল কৰাব পাৰো আমাৰ आंसर আহি যাব তো আমি কি কৰিম আমি এটা ফৰ্মুলা জানিছিলো যে sin square θ minus cos square θ equal to 1 সৰি প্লাস যদি ইয়াৰ পৰা cos square θ টো উলিয়াই লও তেনেহলে 1 minus sin square θ হ'ব তো আমি কি কৰিম ইয়াতে cos square টা এইটো বহাম তো আমাৰ আছে sin θ cos θ ওপৰতো সেমই থাকিব তলতটো আমি কি কৰিম 2 cos of type 1 minus sin square theta minus 1 next sin theta cos theta same থাকিব ওপৰত 1 minus 2 sin square theta হ'ব তলত যদি ইনটু কৰি দিও 2 1 2 minus 2 sin square theta minus 1 হ'ব that is sin theta by cos theta 1 minus 2 sin square theta 2 ৰ পৰা 1 গলে কিমান হ'ব 1 আৰু থাকিল 2 sin square theta 2 sin square theta 2 sin square theta কাটি গল মানে আমাৰ কিমান থাকিল sin theta by cos theta sin theta by cos theta মানে আমাৰ কি হয় tan theta which is equal to RHS আৰু RHS হোৱা মানে আমাৰ কি হৈ গল proved হৈ গল that is proved এইটো তোমালোকে কৰি লোৱা নেক্সট আমি কোৱেশ্চন নম্বৰ 8 টোত যাম এটি আমি যদি চাও কোৱেশ্চন নম্বৰ 8 টু তেনেহলে আমি দেখিম sin a plus cos a k whole square cos a k plus sec a whole square equal to 7 tan square a plus cot square a এইটো তোমালোকৰ এই এক্সাৰসাইজটো একেবাৰে সহজ কোৱেশ্চন হয় চলো কৰো আমাক কি দিছে আমাক কোৱেশ্চন দিছে sin a plus cos a k ন হা cos a k whole square plus cos a plus sec a whole square equal to 7 plus tan square a plus cot square আৰম্ভণিতে আমি LHS লও LHS ৰ আমাৰ কি আছে sin a plus cos a k whole square plus cos a plus sec a whole square normally আমি ইয়াক whole square ফৰ্মুলাত ভাঙি দিও whole square formula যদি ভাঙি দিও এটো কি হ'ব sin square a plus cos x square a plus 2 sin a cos a k next এটুক যদি whole square ভাঙো কি হ'ব cos square a plus sec square a plus 2 cos a sec a আমি জানো sin square আৰু cos square মাজত ৰিলেচন আছে তো আমি ইহত দুটাক লৈ আহো sin square a plus cos square a plus cos x square a plus a sec square a টো লিখো plus 2 sin a আৰু cos a টোক এটা কাম কৰিব পাৰো আমি cos a ক 1 by sin a লিখিব পাৰো ঠিক তেনে 2 cos a sec a টোক 1 by cos a লিখিব পাৰো cos a কাটিব sin a কাটিব sin square a by cos square a equal to 1 হ'ব প্লাস ইয়াতে 2 plus 2 লগতে আমি ইয়াতে কি ফৰ্মুলা ইউজ কৰিলো ফৰ্মুলা প্ৰথম ইউজ কৰিলো sin square theta plus cos square theta equal to 1 তাৰে পিছত আমি এটা জানো যে cos x square theta equal to 1 plus cot square theta আৰু এটা জানো আমি sec square theta equal to 1 plus tan square theta তো cos x ৰ ঠাইত আমি লিখিম 1 plus cot square theta ঠিক আছে sec ৰ ঠাইত আমি লিখিম 1 plus tan square theta 1 plus 2 plus 1 plus 1 2 plus 2 4 plus 2 6 7 there is 7 plus tan square theta plus cot square theta আমাৰ উলাই গল থিটা মই থিটা লিখা গল a আছিল ন a এটো আমাৰ কি হল যেটো উলিয়াব দিছিলে এই RHS টো আমাৰ উলাই গল that is proved হৈ গল ঠিক আছে এইটো তোমালোকে পজ কৰি লিখি লোৱা দেন আমি ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন টো হল কোৱেশ্চন নম্বৰ 9 যেটুক যদি আমি চাও তাত আছে cos a k minus sin a
sec a minus cosec a equal to 1 by tan a plus cot a কৰো question number 9 আমাৰ কি দিয়া আছে cosec a minus sin a into sec a minus cos a equal to 1 by tan a plus cot a প্ৰথমতে আমি LHS লওঁ ঠিকে লিখিছো নে কোৱেশ্চনটো ঠিকে লিখিছো প্ৰথমতে যদি LHS লওঁ LHS ত আমি দেখিম কি আছে cosec a minus sin a আৰু এইফালে আমাৰ আছে sec a minus cos a প্ৰথমতে cosec মানে আমি লিখিব পাৰো 1 by sin a minus sin a টো অলৰেডি আছে ঠিক আছে sec মানে আমি লিখিব পাৰো 1 by cos a minus cos a ইয়াতে যদি LCM লওঁ আমি পাম sin a ওপৰত আহিব 1 minus sin ইয়াতে এটা sin ইয়াতে এটা sin যেহেতু ইয়াতে 1 আছে sin ইনটু হ'ব তো sin স্কয়াৰ হ'ব আৰু ইয়াতে যদি আমি LCM লওঁ আমি পাম cos a ইয়াতে 1 হ'ব ইয়াতে cos 2 ইনটু হলে cos স্কয়াৰ a পাম আমি ফৰ্মুলা মতে আমি জানো যে 1 minus sin square a equal to cos square a that is cos square a by sin a ইয়াতে আমাৰ 1 minus cos square মানে হ'ব sin square a by cos a ইয়াৰে এটা cos a ইয়াৰে এটা cos a কাটি গল ইয়াৰে এটা sin a ইয়াৰে এটা sin a কাটি গল মানে আমাৰ ইয়াতে কি থাকিল cos a ইয়াতে কি থাকিল sin a এইটো ইকুৱেল টু এইটো নুলালে আমাৰ কোৱেশ্চন বাৰ হিন্দি আছে কিন্তু এক্সামত টু হিন্ট নিদিব তো আমি যেতিয়া এইটো ইকুৱেল টু এইটো নুলালে তো আমাৰ এবাৰ এইটো কৰি চাম আমি কৰি চাম যে এইটো কৰিলে এই এনসাৰটো আহিব নেকি হয় তো আমি কৰি চাও এইটো ইনটু দে কোনোবাই মাইনাস বুলি নাভাবিবা আৰু তো আমি এবাৰ কৰিম RHS RHS আমাৰ আছে 1 by tan a plus cot a আমি আনিব লাগে sin আৰু cos মানে আমি tan টুক sin cos লৈকে কনভাৰ্ট কৰো tan মানে কি হয় sin a by cos a হয় আৰু ঠিক তৰে cot মানে হয় cos a by sin a যদি তলত আমি LCM লওঁ আমি দেখিম cos a আৰু sin a যেহেতু ইয়াতে cos আছে sin এটা ইনটু হ'ব তো sin a sin স্কয়াৰ a ইয়াতে sin আছে মানে cos এটা ইনটু হ'ব cos a ইনটু cos a cos স্কয়াৰ a ওপৰত থাকিল 1 sin square a plus cos square a হ'ব 1 আৰু আমাৰ থাকিল cos a into sin a যেতিয়া আমি এইটো নেক্সট স্টেপত ওপৰত গুছি যাব তো আমি কি পাম cos a into sin a by 1 1 টো লিখিলে একো কথা নাই এইটো আৰু এইটো ইকুৱেল আছে that is equal to LHS therefore যেটো কোৱেশ্চন আছে এইটো লিখি দিবা তোমালোকে এইটো therefore cos a লিখিবা আৰু এইটো মই লিখি নিদু তাৰ তলত proved বুলি লিখি দিবা বাস হৈ গল এই কোৱেশ্চনটো সাবা এই কোৱেশ্চনটো আহে এনেকুৱা কোৱেশ্চন আহে তো এটো কৰি লোৱা তাত আমি কোৱেশ্চন নম্বৰ লাষ্ট এই এক্সাৰসাইজৰ লাষ্ট কোৱেশ্চন নম্বৰ 10 লৈকে যাম এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত আমাৰ কোৱেশ্চনত দিয়া আছে 1 plus tan square a by 1 plus cot square a আমাক দিয়া আছে 1 plus tan square a by 1 plus cot square a equal to 1 minus tan a 1 minus cot a 1 minus tan a by 1 minus cot a whole square equal to আমাক দিয়া আছে tan square a actually কথাটো হল তোমালোকৰ এক্সামত a2 equal to a2 আহিব পাৰে বা a2 equal to a2 আহিব পাৰে ঠিক আছে তো আমি কি কৰিম এবাৰ ইয়াক সলভ কৰিম দেখিম এইটো পাম আৰু এবাৰ ইয়াক সলভ কৰিম দেখিম এইটো পাম তো আমি সলিউশন কৰিছো ফাৰ্স্টতে আমি লিখিছো ফাৰ্স্ট 1 plus tan square a by 1 plus cot square a তো আমি এটা কাম কৰো tan আৰু cotক sin লৈকে লৈ যাও sin আৰু cos লৈকে লৈ যাও তো tan square ঠাইত কি হ'ব sin square a by cos square a ঠিক তৰে cot টো ক লৈ যাও যদি কি হ'ব cos square a by sin square a যদি আমি ইয়াতে LCM লওঁ
ওপৰত আমি দেখিম ওপৰত যদি আমি এলচিয়াম লওঁ ওপৰত পাম cos স্কয়াৰ ইয়াতে যেহেতু 1 আছে তো ইয়াতে হইব cos স্কয়াৰ প্লাস sin স্কয়াৰ আৰু ইয়াতে যদি আমি এলচিয়াম লওঁ ইয়াতে পাম sin স্কয়াৰ 1 আছে যেহেতু ইয়াতে আহিব sin স্কয়াৰ প্লাস cos স্কয়াৰ সো ওপৰত cos স্কয়াৰ sin প্লাস sin স্কয়াৰ একে কথা sin স্কয়াৰ প্লাস cos স্কয়াৰ মানে কি হ'ব 1 বাই ওপৰত কি হৈ যাব আমাৰ 1 বাই cos স্কয়াৰ আর তলত এই দুটা মিলিও 1 হয় sin স্কয়াৰ প্লাস cos স্কয়াৰ 1 হয় তো 1 বাই sin স্কয়াৰ নেক্সট লাইনত এটো কেনেকুৱা হৈ যাব 1 বাই cos স্কয়াৰ ইনটু sin স্কয়াৰ বাই 1 দ্যাট ইজ sin স্কয়াৰ বাই cos স্কয়াৰ sin স্কয়াৰ বাই cos স্কয়াৰ মানে কি হ'ব sin বাই cos মানে কি তো 10 দ্যাট ইজ 10 স্কয়াৰ মানে এইটোৰ পৰা আমি এইটো পাই গলো প্ৰথমটো আমাৰ হৈ গল নেক্সট আমি সেকেন্ডটো কৰিম নেক্সট আমি কৰিম সেকেন্ডটুক নেক্সট যদি সেকেন্ডটুক চাও সেকেন্ডটুক আমাক দিছে 1 মাইনাস 10a বাই 1 মাইনাস cot a তো এইবারও আমি এটা কাম সরি হোল স্কয়ার আছে এইবারও আমি এটা কাম কৰো 10 আৰু cot sin আৰু cos লৈকে লৈ যাও তো আমি ওপৰত 1 মাইনাস sin a বাই cos a আৰু তলত পাম 1 মাইনাস cos a বাই sin a হোল স্কয়ার উপৰৰ খিনি যদি আমি এলচিয়াম লওঁ আমি পাম cos a হলে এটো কিমান হ'ব cos a minus sin a তলৰ খিনি যদি এলচিয়াম লওঁ আমি পাম sin a আৰু হ'ব এটো sin a minus cos a whole square যদি এই লাইনটুক নেক্সট আমি লিখো আমি পাম cos a minus sin a by cos a into next a তলৰ লাইনটো উল্টা হ'ব sin a by sin a minus cos a আৰু বাহিৰত হোল স্কয়াৰটো অলৰেডি আছে যদি আমাৰ এইটো এইটো কাটি গল হয় তেনেহলে আমাৰ sin by cos 10 আহিলে হয় কিন্তু এতিয়াটো কাটি না যায় কিন্তু এইটোক আমি কাটি যোৱা কৰিব পাৰিম কালি মই এটা কথা শিকাইছিলো যেনেকে কি আছে cos a minus sin a আছে মই sin a টো আগত লৈ আহো minus sin a plus cos a হ'ব যদি মাইনাস টো কমন লও কি হ'ব sin a minus cos a হ'ব হে কামটোকে মই ইয়াতে কৰিম কি কৰিম মাইনাস কমন লও তেতিয়া কি হ'ব sin a minus cos a হ'ব by cos a into ইয়াতে আছে sin a ইয়াতে আছে sin a minus cos a by তো এইবাৰ এইটো আৰু এইটো কাটি যাব তো ইয়াৰ আমাৰ থাকিল মাইনাস a মাইনাস তো এফালে ইনটু হ'ব sin a by cos a whole square sin a by cos a কি হয় 10a that is minus 10a whole square কৰাৰ পিছত মাইনাস তো কি হৈ যাব প্লাস হৈ যাব আৰু আমি কি পাম 10 square a তো আমি পাই গলো ইয়াতো আমি এইটো কৰি পেলাই এইটো পালো ইয়াতো এইটো কৰি পেলাই এইটো পালো খতম আমাক এয়াই কৰিব দিছিলে তাক বাহিৰে আমাৰ এইটো আৰু কৰিব লগা নাই তো এই যেটো এক্সাৰসাইজ 8.4 ৰ যেটো সেকেন্ড পাৰ্ট আছে ইয়াতে মই ম্যাক্সিমাম প্রুফ খেনিক কৰিছিলো ইয়াতে কেনেকুৱা ধৰণৰ প্রুফ কোৱেশ্চন নম্বৰ তোমালোকক কোৱেশ্চন নম্বৰ 6 টো মই হোমৱৰ্ক দিছো হেতু নিচিনা আগত মই এটা শিকাই দিছো তো এইটো কৰিবা আৰু মোলৈকে পাৰ্সোনালি যেকেটা WhatsApp জানা তাত পঠাবা WhatsAppত মোক জানা তাত পঠাবা গ্ৰুপত পঠাবা আৰু বাকি সকলে মোক Facebook পেজতো পঠাব পাৰা এইটো কৰি লোৱা আৰু এইখিনিয়ে ইয়াৰ পিছত আমি নেক্সট চেপ্টাৰ বিলাকত যাম তেতিয়ালৈকে এই চেপ্টাৰটো যদি এই যেটো পাৰ্টটো আমি কৰিলো তাত যদি কিবা অসুবিধা আছে মোক কমেন্ট কৰি বা WhatsAppত বা গ্ৰুপত মোক জনাই দিবা ঠিক আছে তেতিয়ালৈকে ভালদৰে পঢ়ি থাকিবা এইটোক তোমালোকে পজ কৰি প্লাই কপি কৰি লোৱা তেতিয়ালৈকে থ্যাংক ইউ বাই বাই